এই মৰ আন্ধাৰত ছখানৰ গাঁৱত পাছফালে ছখান আমি দেৱতা ইয়াতে আছো গম পাইছি কি আছে জানে আপোনালোকে যাতে অলপমান মনোৰঞ্জন পায় অলপ এণ্টাৰটেইনমেণ্ট পায় মোচন দেখা নাই জানো পৰেশ বৰুৱাৰ কিবা হেৰি দিয়া কাম কৰা মানুহ আনিছি এই মোৰ লগতে সৰু চলিটো বেয়া হ'লে কি ক'ম মই আপোনালোকক ম্যানমাৰ মানে তুমি নকবা না আৰু সেই NDFB কাই খাপলা সেনা আনিছে তো গাইজ আজি আপোনালোকক আৰু এটা ধুনীয়া ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো এটা আমাৰ সৰু চাই মানে কি খানাৰ ওপৰত তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব আগে কোনটো তোমাৰ হাতে দিব নহ'লে খাব লাগিব বুজিছ না ডাঙৰ লাজৰ কথা আছে আজি লগৰ চলি এটাৰ মানে আপিটোৰ আহুজা নাম গেছি গেলি আমি তাৰে কাৰণে গিফ্ট লৈছোঁ সি মানে নামত মাতিছে মোৰ লগৰ চলি মানে কি আপি এটা হৈছে আহুজা নাম আৰু মই ইয়াতে এই চাকচোন এই চাক এই সৰু চলিৰ লগত মই খেলাই আছোঁ এইগিলাও জীৱন বুলি কয় নে গাইছ এইগিলা জীৱন বুলি কয় কি অৱস্থা মোৰ কি কয় আগন্তক হা একবাৰ বয়া দিন নাই মোৰ কন্তকে ক'ব দিছে জীৱন বোলে কচু পাতৰ পানী তো গাইজ কন্তকে মোক যোগ দি আছে বিয়া পতা বুলি কিন্তু মোক কোনে চলি দিব ঐ মোক নিশ্চয় এটা এই ভাইট এটা আৰু কন্তকৰে এই মোক ডাইলগ দিলে ইয়াতে কন্তকে ভাগাত দিছে কন্তকে খাই আছে নিব পাৰি কন্তক তুমি মোক কৈ আছ কিন্তু মোক চলি আছে কাৰণ মই হৈছে আমাৰ ডাক্তৰ আমাৰ কষ্ট সেইটো কথা তুমি নাজানো আজি মই তোমাক ক'লোঁ
হাতত মাংস দেখা পাই আমাৰ পেটলিৰ ফুটি লাগি গৈছে পেটলি আজি মানে বিয়াৰ ভাত প্ৰথম খানা এইটো ঠাণ্ডা ডোজ আহি গেল আমাৰ ৰেচিপি কিং এইটো তুমি লৈ থৈ দিয়া ডোজ এই জাষ্ট আছোঁ ঘৰত বেলেগ কিবা বস্তু থৈছোঁ সেইবিলাক তোমাৰ তাকে আছোঁ কোনো কথা নাই আমাৰ এইটো বৰদৈত আজি কেনাই আজি অলপমান হেৰি বসছি না তো গাইজ এক মই পেটলি বুলি কোৱা কাৰণে আহি পেলাই হেৰি কৰিব এক্সাৰচাইজ কৰিব দিছে কৈ আছো এতিয়া কথাটো হ'ল তাই ভাবছি একদিন এক ৰাতি এক্সাৰচাইজ কৰি পেট কমাব আৰু এই মোক কৈছে মই বোলে নিমনি মই বোলে হেল মোৰ নিচিনা চলি আছে নে হা ঋতিক ৰোশনক চালি মোক চাব নালাগে কিন্তু মই আৰু বেছিকৈ সেই কৰি নাটক ৰাখছোঁ আজিৰে কিবা কৈ আছে এই বন্ধুসকল দেখছি না এই ৰখি এতিয়ালৈকে হয় নাই 10টা বাজি গ'ল এনেকৈ আৰু পাৰি কি ক'ম মানে মই মোৰ গৰম উঠি গৈছে এই ৰখি অলপ সোনকাল কৰিলে ভাল লাগে দাঁতকেইটাও গোটেই কটকটাই আছে মোৰ ইমান দিনৰ মূৰত খাব পাম আজি তাক দেখছি না তাই টেষ্ট কৰিব এই বোলে বিয়ে আছে 3 মাহ হ'ল বিয়ে হোৱা পাই নে তাইক এতিয়াও তাৰে আগৰ সেই মুচান যোৱাই নাই তাই গাইজ ধুনীয়াকৈ আমি খাই আহিলোঁ মজাকৈ বনাইছিল বহুদিনৰ মূৰত খালোঁ আমি গাহৰি মাংস তো যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগছে তেতিয়াহ'লে সুন্দৰকৈ ছাপোৰ্ট কৰিব ছাপোৰ্ট বুলি ক'লোঁ লাইক কমেণ্ট ছাবস্ক্ৰাইবাৰ কৰা নাই আৰু ছাপোৰ্ট বুলি কৰি গোটাখিনি ভিডিঅ' তো দিয়ক আজিৰ কাৰণে সামৰোঁ গুড নাইট